নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ ঠিক তেনেধৰণে আজিও অসম চৰকাৰৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বন্ধু বান্ধৱীসকল এই অসম কৃষি বিশ্ববিদ্যালয়ত কি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে ইয়াতে কিমানটা পদ আছে আৰু পদটো ডিউৰেশ্যন কিমান হ'ব আৰু দৰমহা কিমান হ'ব কেনে ধৰণে আমি এই পদৰ কাৰণে এপ্লাই কৰিব লাগিব সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধু বান্ধৱীসকল লগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কমেন্ট শেয়াৰ কৰি দিব বুলিও মই আশা ৰাখিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব স্কিপ নকৰিব স্কিপ কৰিলে হয়তো আপোনালোকে এপ্লাই কৰোতে হওক বা কি পদ আছে কি কথা এই পদৰ সবিশেষ জনাত হয়তো অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব তেতিয়া সকলোখিনি কথা আপোনালোকে ভালদৰে জানিব পাৰিব আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মই বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ এইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয় বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে 5/1/2024 অৰ্থাৎ 5 জানুৱাৰী 2024 বিজ্ঞাপনটো প্ৰকাশ কৰিছে SCSCA ধুবুৰীৰ পৰা অৰ্থাৎ আমাৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে শৰৎ চন্দ্ৰ সাহানী কলেজ অফ এগ্ৰিকালচাৰ পৰা ধুবুৰী পৰা প্ৰকাশ কৰা হৈছে ইয়াতে কি পদ আছে আপোনালোকক জনাই লৈছো পদ আছে এটা পদ আছে ইয়াতে প্ৰজেক্ট এসিস্টেন্টৰ এটা পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে ইয়াৰ কাৰণে যেটো ইন্টাৰভিউ হ'ব ইন্টাৰভিউটো হ'ব 29 জানুৱাৰী 2024 আৰু 11 বজাত 11 বজাত আপোনালোকৰ ইন্টাৰভিউটো হ'ব আপোনালোকৰ ধুবুৰীত হ'ব আৰু শৰৎ চন্দ্ৰ সাহানী কলেজ অফ এগ্ৰিকালচাৰ AAU ৰঙামাটি ধুবুৰী এই অফিসত আপোনালোকৰ ইন্টাৰভিউটো হ'ব ইয়াৰ কাৰণে আপোনালোকে ইন্টাৰভিউ হললৈ যাওঁতে এখন প্লেন পেপাৰত এখন এপ্লিকেশন নিব লাগিব লগত আপোনালোকৰ বায়োডাটা আৰু সেলফ এটেস্টেড আপোনালোকৰ টেস্টিমনিয়েলছ কিনি নিব লাগিব আৰু লগত আপোনালোকৰ অৰিজিনাল ডকুমেন্টছ কিনি নিব লাগিব এই পদটো যেটো পদ খালি হৈছে প্ৰজেক্ট এসিস্টেন্টৰ হয় সেই প্ৰজেক্ট এসিস্টেন্টৰ পদটো আপোনালোকে ইয়াতে চাব পাৰিব কোনটো প্ৰজেক্টৰ আন্ডাৰত পদটো হয় গুটেখিনি দিয়া আছে ইয়াৰ কাৰণে কোৱালিফিকেশন কিমান লাগিব হেতু দিয়া আছে কোৱালিফিকেশনটো আপোনালোকক লাগিব MSc এগ্ৰিকালচাৰ হ'ব লাগিব নতুবা MSc ইন লাইফ সায়েন্স হ'ব লাগিব বা MSc ইন কেমিষ্ট্ৰি হ'ব লাগিব লগতে আপোনালোকৰ এক্সপেৰিয়েন্সও আছে এক্সপেৰিয়েন্সটো কি লাগিব আপোনালোকে সবিশেষ জানিব পাৰিব আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত যাব ডেসক্ৰিপচনত গলে আপোনালোকে বিজ্ঞাপনটো পাব বিজ্ঞাপনত আপুনি ডাউনলোড কৰি সকলোখিনি চাই ল'ব পাৰিব ইয়াৰ কাৰণে দৰমহাটো ইয়াত দিয়া হৈছে 25000 টকাৰ পৰা আৰম্ভ হ'ব পাৰ মান্থত আৰু লগত আপোনালোকৰ 8% HRA থাকিব আৰু এই জবটো যেটো জব হয় এই জবটোৰ কাৰণে আপোনালোকৰ ডিউৰেশ্যন দিয়া হৈছে 3 বছৰৰ কাৰণে 3 ইয়াৰ্ছৰ ডিউৰেশ্যন হয় পদটো হয়তো আপোনালোকৰ জবটো পিছলৈ এক্সটেন্ড হ'ব পাৰে এই বিষয়ে ইয়াতে উল্লেখ হোৱা নাই আৰু ইয়াতে কিছুমান কন্ডিশন আছে পদটো কি কন্ডিশন হলে আপোনালোকে কৰিব পাৰিব ইয়াতে মেইনলি আপোনালোকৰ পদখিনি যেহেতু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হয় আৰু ইয়াতে যিখিনি ডকুমেন্টছ লাগে এইখিনি বস্তু মই আপোনালোকক কৈ দিছো আপোনালোকে জানিছে ইয়াৰ কাৰণে আপোনাৰ বয়সৰ সীমাও থাকিব বয়সৰ সীমাটো আপোনালোকৰ 35 বছৰ বয়সলৈকে থাকিব 35 বছৰ বয়সলৈকে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল SC আৰু ST ক্যান্ডিডেট হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশন পাব আপাৰ এজৰ আৰু OBC ক্যান্ডিডেট সকলে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশনটো পাব আৰু ইয়াৰ কাৰণে ইন্টাৰভিউ হললৈ যাওঁতে আপোনালোকৰ কোনো ধৰণৰ ইয়াতে TA বা DA দিয়াৰ কোনো সুবিধা ইয়াতে নাই আৰু যিসকল ক্যান্ডিডেট যাব তেওঁলোকে ডকুমেন্টছ খিনি লগত লৈ যাব লাগিব ইয়াতে সাৰ্টিফিকেট মাৰ্কশিট এখিনি সব লৈ যাব লাগিব আপোনালোকে যাব লাগিব ডাইৰেক্টৰ অফ ৰিসাৰ্চ এগ্ৰিকালচাৰ AAU
যাব লাগিব, এইটো শৰৎ চন্দ্ৰ সাহানী কলেজ অফ এগ্ৰিকালচাৰ যাব লাগিব। তাতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। যিহেতু ইয়াতে ইণ্টাৰভিউটো দিয়া হৈছে আণ্ডাৰটো দিয়া হৈছে আমাৰ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয়। ইয়াতে যোৰহাটৰ ইয়াৰ আণ্ডাৰত হয়। ইয়াতে পদটো আমাৰ যিহেতু ধুবুৰীত আছে, গতিকে পদটোৰ কাৰণে আপোনালোকে ধুবুৰীত এপ্লাই কৰি তালৈকে ইণ্টাৰভিউ হ'লে যাব লাগিব। এইখিনি কথা আপোনালোকক জনাইছোঁ। ইয়াতে দৰমহাটো আপোনালোক গম পাইছে 25,000 টকা হ'ব। আৰু কোৱালিফিকেশ্যনটো আপোনালোকৰ যিহেতু MSc লাগিবই, আৰু যিহেতু এগ্ৰিকালচাৰ পদ, গতিকে এগ্ৰিকালচাৰ হ'লে ভাল। নহ'লে আপোনালোকৰ লাইফ ছায়েন্সত হ'ব লাগিব MSc, নহ'লে কেমেষ্ট্ৰিত MSc হ'ব লাগিব। এইখিনি আছিলে। ইয়াতে কি পদ আছে, পদকেইটাও আপোনাক ক'লোৱে, এটা পদ আছে। ইয়াৰ কাৰণে 29 জানুৱাৰী তাৰিখে এইটো ইণ্টাৰভিউ হ'ব। এইটো এটা ভাল সুবিধা আহিছে। গতিকে আপোনালোকে অসম চৰকাৰৰ বিভিন্ন চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব বুলি মই আশা